ইছৰাইল জাতিৰ বাবে শান্তিপূৰ্ণ জীৱন কেতিয়া আহিব? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মিখা ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত এই মিখা ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই মিখা ভাৱবাদীৰ পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম মানুহে নিজৰ প্ৰচেষ্টাৰে পৃথিৱীখনলৈ শান্তি আনিব নোৱাৰে মানুহে যে শান্তি নিবিচাৰে এনে নহয় সমস্যাটো হ'ল মানুহৰ হৃদয়খন কপটময় আৰু মিখাৰ সমসাময়িক যিছয়ে লিখিছিল যে দুষ্ট লোকৰ শান্তি নাই এয়া ঈশ্বৰে কোৱা কথা মিখাৰ যুগেৰে এইটো ভাৱবাণী কৰা হৈছিল যে ইছৰাইল জাতিৰ পাপৰ বাবে জেৰুজালেম নগৰ সম্পূৰ্ণৰূপে ধ্বংস হ'ব জিৰিমিয়া ভাৱবাদীয়ে মিখাই কোৱা এটি কথাৰ উদ্ধৃতি দিছিল নবুখদনেছৰে আক্ৰমণ কৰি জেৰুজালেমক ধ্বংস কৰাৰ সময়ত এই ভাৱবাণী পূৰ্ণ হৈছিল নহিমিয়াৰ পুস্তকৰ প্ৰথম অধ্যায়বোৰত আমি ইয়াৰ তাৎপৰ্য দেখিবলৈ পাওঁ যেতিয়া নহিমিয়াই জেৰুজালেমলৈ উভতি গ'ল তেতিয়া তেওঁ সেই ঠাইখন জৰাজীৰ্ণ হৈ থকা দেখিছিল সকলোফালে আছিল কেৱল ধ্বংসাৱহে ছাই আৰু জয়াল পৰিৱেশ ধ্বংসাৱহেহৰ বাহিৰে আন একো নাছিল চহৰখন পুনৰ নিৰ্মাণ কৰাটো যেন আছিল এক আশাহীন কাম তাৰ পাছত ৭০ খ্ৰীষ্টাব্দত ৰোমে জেৰুজালেম ধ্বংস কৰাৰ সময়ত ৰোমান সেনাৰ এজন বিষয়াই প্ৰকৃততে নাঙলেৰে জেৰুজালেমৰ মন্দিৰৰ ভেটিবোৰ হাল বাইছিল নবুখদনেছৰ আৰু ৰোমান সেনাপতি টিট দুয়োজনেই নিশ্চয় তেনেকুৱা কাম কৰিবলৈ সক্ষম আছিল আজিও জেৰুজালেমে মিখাৰ ভৱিষ্যৎবাণীৰ সঠিক পূৰ্ণতাৰ সাক্ষ্য বহন কৰি আছে মিখা ভাৱবাদীৰ পুস্তকখনক যিহুদীসকলৰ দিন এটাৰ লগত তুলনা কৰিব পাৰি কাৰণ যিহুদীবিলাকৰ দিনটো সন্ধিয়াৰ পৰা ৰাতিপুৱালৈকে হয় অৰ্থাৎ ৰাতিৰ আন্ধাৰত দিনটো আৰম্ভ হয় পুস্তকখনৰ প্ৰথম ৩টা অধ্যায়ত তেওঁলোকলৈ আহিব ধৰা বিচাৰৰ কথা ঘোষণা কৰা হৈছে অৰ্থাৎ ৰাতিৰ অন্ধকাৰেৰে আৰম্ভ হৈছে কিন্তু সুদবিচাৰৰ এই আন্ধাৰতো পোহৰৰ ৰশ্মি এটা আহিল যিটো ক্ষণিকৰ বাবে জিলিকি উঠিল এতিয়া আমি পুস্তকখনৰ এটা নতুন খণ্ডলৈ আহিছো য'ত মিখাই ভৱিষ্যতৰ মহিমাৰ ভৱিষ্যৎবাণী কৰিছে এই কথা আমি ৪ আৰু ৫ অধ্যায়ত দেখিবলৈ পাম এই খণ্ডত অলপ বিচাৰৰ কথাও থাকিব কিন্তু মূলতঃ ই হৈছে গৌৰৱময় পোহৰ আৰু মাজে মাজে সূৰ্যৰ উজ্জ্বলতাৰ ওপৰেৰে এচপৰা ডাৱৰো পাৰ হৈ যায় প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি ভালে কুশলে আছে মিখা ভাৱবাদীৰ পুস্তকৰ ৪ নম্বৰ অধ্যায়ত আমি পাওঁ শেষৰ কালৰ বিষয়ে দিয়া ভাৱবাণী মিখা ভাৱবাদীৰ সৰু ভাৱবাণীটো যিহুদীবিলাকৰ এটা দিনৰ লগত তুলনা কৰিব পাৰি কাৰণ ই সন্ধিয়াৰ পৰা ৰাতিপুৱালৈকে যায় তেওঁবিলাকৰ দিনটো আৰম্ভ হয় ৰাতিৰ অন্ধকাৰেৰে যিহুদীবিলাকৰ দিনটোৰ আৰম্ভণি হিচাপ কৰা হয় ৰাতিৰ অন্ধকাৰৰ পৰা প্ৰথম ৩টা অধ্যায়ত আমি দেখিবলৈ পালোঁ সুধ বিচাৰৰ দণ্ডৰ ঘোষণা হে প্ৰভু তোমাৰ নিচিনা কোন আছে অতীতৰ পাপৰ বাবে ভৱিষ্যতে আহিবলগীয়া অভিশাপৰ কথা ঘোষণা কৰাৰ ক্ষেত্ৰত কিন্তু আনকি সেই অভিশাপৰ অন্ধকাৰৰ মাজতো অলপ আশাৰ ৰেঙনি আছিল আৰু খন্তেকৰ বাবে বিৰিঙি উঠিছিল এতিয়া আমি এটা নতুন অংশত প্ৰৱেশ কৰিছোঁ ইয়াত মিখাই ভৱিষ্যতৰ গৌৰৱৰ বিষয়ে ভৱিষ্যৎবাণী কৰিছে এই কথা আমি পাম ৪ আৰু ৫ নম্বৰ অধ্যায়ত অৱশ্যে এই অংশটো আমি চুটি অভিশাপৰ বিষয় এটা পাম কিন্তু ঘাইকৈ ই হৈছে উজ্জ্বল গৌৰৱময় পোহৰ মাজে মাজে এচপৰা ডাৱৰ আহি সূৰ্যৰ উজ্জ্বল পোহৰ অলপ ম্লান কৰি অৱশ্যে দিয়ে বাইবেলৰ পৰা পাঠ কৰি দিম ৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ মিখা ৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ কিন্তু অন্তিম কালত এই ৰূপ ঘটিব যে জিহুৱাৰ গৃহৰ পৰ্বতখন পৰ্বতবোৰতকৈও ওখত স্থাপন কৰা হ'ব আৰু গিৰিবোৰতকৈও ওখ কৰা হ'ব তাতে জাতিবোৰে
সোঁত বোৱাৰ নিচিনাকৈ তালৈ বৈ যাব। এইটো বাইবেল শাস্ত্ৰৰ অতি গুৰুত্বপূৰ্ণ অংশ আৰু আপোনাৰ চিনাকি যেন লাগিব পাৰে, কাৰণ ই যিচয়া ভাৱবাদীৰ 2 অধ্যায়ৰ লগত মিলে। আপোনাৰ নিশ্চয় মনত আছে যে যিচয়া মিখা ভাৱবাদীৰ সমসাময়িক আছিল আৰু ইমান বছৰ ধৰি পণ্ডিত কিছুমানে এই কথাই গৱেষণা কৰি আছে, মিখাই যিচয়াৰ পৰা নকল কৰিছিল নে যিচয়াই মিখাৰ পৰা নকল কৰিছিল। কিন্তু আমি ভাবোঁ এনেধৰণৰ চিন্তা কৰাটো সময়ৰ খৰচ মাথোন, কাৰণ কোনেও ইয়াৰ উত্তৰ দিব নোৱাৰে। বৰং আমি এনেধৰণেহে কথাটো চোৱা উচিত। যিহেতু প্ৰকৃত লেখক পবিত্ৰ আত্মা ঈশ্বৰহে, মিখাও নহয় যিচয়াও নহয়, গতিকে পবিত্ৰ আত্মা ঈশ্বৰে একেখিনি কথাকে মিখা আৰু যিচয়া ভাৱবাদীৰ যোগেদি ক'ব পাৰে। আৰু এই কথা তেওঁ 2 বাৰ কোৱাৰ কাৰণ এইয়ে যে এইখিনি অতি দৰকাৰী কথা। গতিকে এই অংশটি আমি অতি সাৱধানেৰে অধ্যয়ন কৰা উচিত। এই কথাটো মন কৰক যে এই 4 নম্বৰ অধ্যায়টো আৰম্ভ হৈছে কিন্তু বোলা সৰু শব্দটোৰে। এই কিন্তু বোলা শব্দটোৱে আগৰ অধ্যায়ৰ শেষৰটো পদৰ কথাৰ লগত নতুন কথা সাঙুৰি দিয়ে, কিন্তু তাৰ বিপৰীত অৰ্থৰ কথা সাঙুৰি দিয়ে। 3 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত আমি এনেদৰে পাইছিলোঁ, এই হেতুকে চিউনক তোমালোকৰ কাৰণে পথাৰৰ নিচিনাকৈ চহোৱা হ'ব, জেৰুচালেম ভগ্নৰাশী হ'ব আৰু গৃহতি থকা পৰ্বতখন কাঠনিৰ ওখ ঠাইবোৰৰ নিচিনা হ'ব। কিন্তু অন্তিম কালত এইবুলি এতিয়া আশাৰ বাতৰি দিয়া হৈছে। মিখা এতিয়া জেৰুচালেম নবুখদনেজৰে ধ্বংস কৰা ঘটনাৰ পৰা ভৱিষ্যতলৈ আগবাঢ়ি গৈছে। ৰোমিয়া তীতে ধ্বংস কৰা আৰু আন সকলো প্ৰকাৰে ধ্বংস হোৱা কাৰ্যৰ পৰা ভৱিষ্যতৰ অন্তিম কাললৈ এতিয়া কথাখিনি আগবাঢ়ি গৈছে। পুৰণি নিয়মত অন্তিম কালৰ কথাটো এটা বিশেষ অৰ্থ থকা কথা। আমাৰ প্ৰভু যীশুখ্ৰীষ্টই ইয়াক মহাক্লেশৰ কাল বুলি কৈছে। এই মহাক্লেশৰ কালেৰেই শেষ কালৰ আৰম্ভণি হ'ব। সেই 7 বছৰীয়া মহাক্লেশৰ সময়ছোৱাৰ সামৰণিত প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহিব। তেওঁৰ আগমনে মহাক্লেশৰ সময়ছোৱাৰ অন্ত পেলাব আৰু এই পৃথিৱীত তেওঁৰ ন্যায় শাসন স্থাপিত হ'ব। গতিকে অন্তিম কালে মহাক্লেশৰ সময়খিনি প্ৰভু যীশুৰ পুনৰ আগমন আৰু তেওঁৰ ন্যায় শাসনৰ কাল গোটেইখিনি সাঙুৰি লয়। গতিকে মিখা ভাৱবাদীয়ে ইয়াত অন্তিম কালৰ কথা কওঁতে সকলোবোৰ স্থানীয় পৰিস্থিতিৰ পৰা আগন্তুক ভৱিষ্যতলৈ চাই পঠিয়াইছে। ইছৰাইল দেশত যিমানেই অন্ধকাৰ হয়, ভৱিষ্যতটো সিমানেই উজ্জ্বল দেখা যায়। এইটো আমাৰ সকলোৰে বাবেও সত্য। কোৱা হয়, আপুনি যদি কুঁৱা এটাৰ বহু তললৈ নামি যায়, তেতিয়া আপুনি দিনতে তৰাবোৰ দেখা পাব পাৰে। আৰু ইছৰাইলে যেতিয়া একেবাৰে তলি পাইছিলগৈ, তেতিয়া ঈশ্বৰে তেওঁলোকক তৰাবোৰ চাবলৈ দিছিল। ভৱিষ্যতৰ উজ্জ্বল পোহৰ। জিহুৱাৰ গৃহৰ পৰ্বতখন পৰ্বতবোৰতকৈও ওখত স্থাপন কৰা হ'ব। পৰ্বত শব্দ প্ৰতীকধৰ্মী হিচাপেও ব্যৱহাৰ কৰা হয় আৰু আক্ষৰিক অৰ্থতো ব্যৱহাৰ কৰা হয়। দানিয়েলে প্ৰতীকধৰ্মী অৰ্থত এনেদৰে ব্যৱহাৰ কৰিছে। দানিয়েল 2 নম্বৰ অধ্যায়ৰ 34 আৰু 35 নম্বৰ পদ দুটা আমি পাঠ কৰি দিওঁ। আপুনি চাই থাকোঁতেই শেষত এটা শিল বিনা হাতে কাটি উলিওৱা হ'ল আৰু সেই শিলে মূৰ্তিটোৰ ভৰিৰ লোহা আৰু মাটিৰ পতা দুখনত খুন্দা মাৰি তাক গুৰি কৰিলে। তাতে সেই লোহা, মাটি, পিতল, ৰূপ আৰু সোণ একেবাৰে গুৰি হৈ ঘামকালিৰ মৰণা মৰা খলাৰ ঘোলাৰ নিচিনা হ'ল আৰু বতাহে সেইবোৰ এনেকৈ উৰুৱাই লৈ গ'ল যে ক'তো সেইবোৰৰ উদ্দেশ্য পোৱা নগ'ল। কিন্তু যি শিলটোৱে মূৰ্তিটোক খুন্দা মাৰিছিল, সেয়ে বৃহৎ পৰ্বত হৈ গোটেই পৃথিৱী জুৰিলে। সপোনটো এয়ে। সেই শিলে বুজাইছে আহিবলগীয়া খ্ৰীষ্টক। সেই শিলটো বাঢ়ি গৈ গৈ এখন পৰ্বত হ'ল আৰু গোটেই পৃথিৱীখনকেই ঢাকিলে। ইয়াত দানিয়েলে কোৱা পৰ্বতখন হৈছে ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টৰ ৰাজ্যখন। এইটোৱেই ইয়াৰ আত্মিক ব্যাখ্যা। আমি শাস্ত্ৰৰ কোনো এটা অংশৰ আত্মিক অৰ্থ উলিয়াব পাৰোঁ যদি সেইটো শাস্ত্ৰসন্মত হয়, কিন্তু আমি আক্ষৰিক অৰ্থটো নোহোৱা কৰিব নোৱাৰোঁ, কাৰণ জেৰুচালেম নগৰখন পৰ্বতৰ ওপৰত প্ৰতিষ্ঠিত।
শাস্ত্ৰই এইটো পৰিষ্কাৰ কৰি দিছে। আমি এই কথালৈ অলপ লক্ষ্যও কৰিব লাগে। মিখাই জেৰুচালেমৰ কথা কৈ আছে, সেইটো আমি দেখিবলৈ পাম। খ্ৰীষ্টৰ 1000 বছৰীয়া ন্যায় ৰাজ্যৰ কেন্দ্ৰস্থলো হ'ব সেই জেৰুচালেম। জেৰুচালেমেই তেতিয়া হ'ব পৃথিৱীৰ ৰাজধানী। তাতে জাতিবোৰে সোঁত বোৱাৰ দৰে তালৈ বৈ যাব। সোঁত বোৱা কথাটোৱে স্বতঃস্ফূৰ্ত গতিৰ কথা বুজায়। অন্তৰৰ পৰা ওলোৱা আগ্ৰহৰ ফলস্বৰূপে হয় সেই গতি। এতিয়া এই মুহূৰ্তত সোঁতটো কিন্তু বিপৰীত দিশত বৈ আছে। কিন্তু যিদৰে পৃথিৱীখনৰ পৰিস্থিতি সলনি হৈ আছে, সেই সোঁত সলনি হ'বলৈ বেছিদিন নাই। কিন্তু এই কথা মনত ৰখা উচিত যে মিখা ভাৱবাদীৰ ভাৱবাণী এতিয়াও ফলিওৱা নাই। আৰু মচীহ অৰ্থাৎ প্ৰভু যীশুৰ পুনৰ আগমন নোহোৱা পৰ্যন্ত এই ভাৱবাণী নফলিয়ায়। এতিয়া আমি 4 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদটো পঢ়ি দিব খুজিছোঁ। ইয়াত এনেদৰে লিখা আছে, অনেক জাতিয়ে ওলাই ক'ব, ব'লা আমি জিহুৱাৰ পৰ্বতখনলৈ, জাকুবৰ ঈশ্বৰৰ গৃহটিলৈ উঠি যাওঁ হওক। তেওঁ আমাক নিজ পথৰ বিষয়ে শিক্ষা দিব। তাতে আমি তেওঁৰ পথত গমন কৰিম। কিয়নো চিউনৰ পৰা ব্যৱস্থা আৰু জেৰুচালেমৰ পৰা জিহুৱাৰ বাক্য ওলাব। বাইবেলৰ আন বহুতো অধ্যায়ৰ নিচিনাকৈ এই অধ্যায়টোৱেও এই কথা স্পষ্ট কৰি দিছে যে বৰ্তমানে ইছৰাইলীয়া লোকবিলাক ইছৰাইল দেশলৈ ঘূৰি অহা কাৰ্যই এই ভাৱবাণী ফলিওৱাৰ কথা বুজোৱা নাই। অৰ্থাৎ এই ভাৱবাণী এতিয়ালৈকে আচলতে ফলিওৱা নাই। কাৰণ আমি বাস কৰা এই দিনত পৃথিৱীৰ জাতিবিলাকে প্ৰভুৰ কথা শুনিবলৈ জেৰুচালেমলৈ যোৱা নাই। আৰু জেৰুচালেমৰ পৰা প্ৰভুৰ বাক্য বিয়পি যোৱাও নাই, নহয় জানো? আজি বহুতো যিহুদী খ্ৰীষ্টীয় বিশ্বাসীয়ে জেৰুচালেমত খ্ৰীষ্টৰ কথা, ঈশ্বৰৰ বাক্যৰ কথা ঘোষণা কৰাৰ বাবে অত্যাচাৰৰহে সন্মুখীন হ'বলগীয়া হৈছে। মুঠতে জেৰুচালেমৰ পৰা আজি ঈশ্বৰৰ বাক্যৰ সোঁত বোৱা নাই। আজি সেই দেশত ভাৱবাণী ফলিওৱা বুলি চমক লগা কথা কোৱা দেখিলে আমাৰ পুতৌহে হয়। তেনেকুৱা মানুহবিলাকে কেঁচুৱাৰ নিচিনা বটলৰ গাখীৰ খাই ভাল পায় আৰু বটলটো গৰম আৰু মিঠা হোৱাটো বিচাৰে। গতিকে ভাৱবাণীবোৰ ফলিওৱা দেখিবহে খোজে, কাৰণ তেতিয়াহ'লে শেষকাল ওচৰ চাপিল বুলি ক'ব পাৰি। কিছুমান মানুহে আকৌ প্ৰভু যীশুৰ পুনৰ আগমনৰ দিন পৰ্যন্ত হিচাপ কৰি উলিয়াই দিব খোজে। কিন্তু আচলতে কোনো মানুহেই প্ৰভু যীশুৰ পুনৰ আগমনৰ সঠিক দিন নাজানে। অৱশ্যে আমি সেই দিনৰ ওচৰ চাপি অহা বুলি বিশ্বাস কৰোঁ। আমি প্ৰভুৰ পৰা কোনো গোপন খবৰ পোৱা নাই আৰু সেই দিন সঠিকভাৱে আমাক বাইবেলতো জনোৱা হোৱা নাই। এনেদৰে চমকপ্ৰদ কথা ঘোষণা কৰি ফুৰা মানুহবোৰে বাইবেলৰ গোটেইবোৰ ভাৱবাণী খৰচি মাৰি পঢ়া উচিত। তেনেদৰে গোটেইবোৰ ভাৱবাণী খৰচি মাৰি পঢ়িলে তেওঁবিলাকে বুজি পাব যে মিখা ভাৱবাদীয়ে আমাক ইয়াত যিটো ভাৱবাণী দিছে সেইটো এতিয়াও ফলিওৱা নাই। আজি জেৰুচালেমৰ পৰা ঈশ্বৰৰ বাক্য বিয়পি যোৱা নাই। উদাহৰণস্বৰূপে জেৰুচালেমত কোনো বাইবেল ছ'চাইটিয়ে বাইবেল ছপা কৰি পৃথিৱীৰ চাৰিওপিনে পঠিওৱা নাই। সেই ঠাইৰ পৰা নতুন নিয়ম বিলোৱাটো প্ৰায় অসম্ভৱ হৈ আছে। মিখা ভাৱবাদীয়ে কৈছিল যে জেৰুচালেমৰ পৰা ঈশ্বৰৰ বাক্য বিয়পি যাব। সেইটো এতিয়াও ঘটা নাই। কিন্তু ইয়াৰ এই সুন্দৰ ভাৱবাণী ফলিয়াব যেতিয়া আমাৰ প্ৰভু যীশুখ্ৰীষ্টই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিব আৰু চলাব জেৰুচালেমৰ পৰা। তেতিয়া পৃথিৱীৰ আন আন ডাঙৰ ঠাইৰ পৰা মানুহবোৰ জেৰুচালেমলৈ যাব খ্ৰীষ্টৰ পৰা শিক্ষা ল'বলৈ। তেনেকুৱা এটা কথাই ইয়াত বুজোৱা হৈছে। এতিয়া আমি 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, তেওঁ জাতিবোৰৰ মাজত শোধ কৰিব আৰু দূৰত থকা বলৱন্ত জাতিবোৰৰ নিমিত্তে বিচাৰ নিষ্পত্তি কৰিব। তাতে সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব আৰু নিজ নিজ বৰ্ষা ভাঙি কলম দিয়া কটাৰী গঢ়াই ল'ব। এক জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধবিদ্যা আৰু নিশিকিব। তেওঁ জাতিবোৰৰ মাজত সুধবিচাৰ কৰিব। ইয়াতে আকৌ প্ৰভু যীশুৰ সেই 1000 বছৰীয়া শাসনৰ কথা কোৱা হৈছে।
যেতিয়া প্ৰভু যীশুৰ পুনৰ আগমন হ'ব তেতিয়া এইবিলাক ঘটিব। পৃথিৱীৰ জাতিবোৰে তেওঁলোকৰ সকলো বাদ বিবাদ নিষ্পত্তি কৰিবলৈ প্ৰভু যীশুৰ ওচৰলৈ আনিব। প্ৰভু যীশু পৃথিৱীলৈ নহা পৰ্যন্ত এই পদত উল্লেখ থকা ঘটনাবোৰ ঘটিব নোৱাৰে। সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব আৰু নিজ নিজ বৰ্ষা ভাঙি কলম দিয়া কটাৰী গঢ়াই ল'ব। ৰাষ্ট্ৰসংঘৰ ঘৰত এই পদটো লিখি থোৱা আছে, কিন্তু বিশ্বাস কৰক এই পদটো তাত থকা উচিত নহয়। কাৰণ মানুহবোৰে যদি আজি তৰোৱাল ভাঙি নাঙলৰ ফাল সাজিছে তেনে তৰোৱালৰ প্ৰয়োজন নাই বাবেহে কৰিছে। কাৰণ তৰোৱালতকৈ উন্নত অস্ত্ৰ আজি মানুহৰ হাতে হাতে আছে। আৰু যদিহে আজি বৰ্ষা ভাঙি কলম কটাৰী বনাইছে তেনেহ'লে সেই কলম কটাৰী ব্যৱহাৰ কৰা হৈছে সৰু সৰু দুৰ্বল দেশবোৰক দমন কৰি ৰাখিবলৈ। মুঠতে এই পদটো আজি মানুহৰ মাজত কোনোপধ্যেই ফলিওৱা নাই। মানুহৰ মাজত আচলতে আজি একো মিলা প্ৰীতি নাই। এই কথা ফলিয়াব যেতিয়া প্ৰভু যীশুখ্ৰীষ্ট পুনৰ এই পৃথিৱীলৈ আহিব তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। এক জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধবিদ্যা আৰু নিশিকিব। আমি নিশ্চয় এই অৱস্থা এতিয়াও পোৱা নাই। শান্তিৰাজ প্ৰভু যীশুৱে শাসন নকৰা পৰ্যন্ত এই অৱস্থা আমি কেতিয়াও দেখিবলৈ নাপাওঁ। আজি যিহেতু প্ৰভু যীশুৱে আমাক শাসন কৰা নাই, গতিকে আমি আমাৰ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়া নাই, বৰং যুদ্ধৰ বাবে সাজু হৈহে আছোঁ। অস্ত্ৰ বিৰতিৰ আচলতে সময়েই নাই। আচলতে শান্তি বিচৰা প্ৰত্যেকজন লোকেই বিচাৰে যে আমাৰ অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰাটো বন্ধ হ'ব লাগে আৰু ৰাইজৰ টকা বেলেগ ভাল কামতহে ব্যৱহাৰ হ'ব লাগে। কিন্তু যেতিয়ালৈকে আমি এখন ভয়ানক পৃথিৱীত বাস কৰি আছোঁ, আত্মৰক্ষাৰ বাবে অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন আমাৰ সদায় হৈ থাকিবই। প্ৰভু যীশুৱে এই বুলি কৈছিল। লোকে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত আমি এই বুলি পাওঁ, যেতিয়া বলৱানজনে অস্ত্ৰ শস্ত্ৰেৰে ভালকৈ যুগুত হৈ নিজৰ চোতালত পহৰা দিয়ে তেতিয়া তেওঁৰ সম্পত্তি নিৰাপদে থাকে। আত্মৰক্ষাৰ বাবে বল প্ৰয়োগৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু যেতিয়া প্ৰভু যীশুখ্ৰীষ্টই এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি তেতিয়া আমাক আৰু প্ৰতিৰক্ষাৰ প্ৰয়োজন নহ'ব। আমি আমাৰ দুৱাৰৰ পৰা তলাবিলাক খুলি পেলাব পাৰিম, কিন্তু তেতিয়ালৈকে আমাৰ দুৱাৰত এটা নহয় তাতোকৈ বেছি তলাৰ প্ৰয়োজন নিশ্চয় থাকিব। আমি আজি তেনেকুৱা জগতখনতেই বাস কৰি আছোঁ। মিশা ভাৱবাদীৰ এই ভাৱবাণীবিলাক বৰ্তমান সময়ৰ বাবে নহয়, আহিবলগীয়া অন্তিম কালৰ বাবেহে। আমি সেইটো মনত ৰখা উচিত। এতিয়া 4 নম্বৰ পদটো পঢ়ি দিম। মিশা 4 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। কিন্তু প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব আৰু কোনেও সিহঁতক ভয় নলগাব, কিয়নো বাহিনীবিলাকৰ জিহুৱাই নিজ মুখেৰে এই কথা ক'লে। প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব আৰু কোনেও সিহঁতক ভয় নলগাব। প্ৰিয় শ্ৰোতা, চিন্তা কৰি চাওকচোন, আজি বাৰু ইছৰাইল দেশত এই কথা ফলিয়াইছেনে? আজি আমি সকলোৱেই আচলতে ভয়তহে আছোঁ। কিয়? কাৰণ এই ভাৱবাণী এতিয়াও ফলিওৱা নাই। তাৰপিছত এই বুলি কোৱা হৈছে, কিয়নো বাহিনীবিলাকৰ জিহুৱাই নিজ মুখেৰে এই কথা ক'লে। এই সকলো কথা ঈশ্বৰে নিজেই ঘোষণা কৰি দিছে। ঈশ্বৰে নিজে এই কথা ঘোষণা কৰি থৈছে। ঈশ্বৰে কৈছে, যেতিয়া তেওঁ তেওঁলোকক নিজ দেশত স্থাপন কৰিব তেতিয়া শান্তি আৰু জয় জয় ময় অৱস্থাতহে তেওঁলোক থাকিব পাৰিব। 5 নম্বৰ পদ। যদিও আটাই জাতিয়ে নিজ নিজ দেৱতাৰ নামেৰে চলে, তথাপি আমি হ'লে যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ জিহুৱাৰ নামেৰেহে চলিম। আমি হ'লে যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ জিহুৱাৰ নামেৰেহে চলিম। অতীতত
তেওঁলোকে বিভিন্ন দেৱ দেৱীৰ সেৱা উপাসনা কৰিলেও আহিবলগীয়া সেই অন্তিম দিনত তেওঁলোকে কিন্তু প্ৰকৃত জীৱিত ঈশ্বৰৰ পথতহে চলিব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কোন পথত চলি আছে? প্ৰকৃত জীৱন্ত ঈশ্বৰক আপুনি চিনি পায়নে? তেওঁৰ বিষয়ে জানেনে? আপুনি বাৰু তেওঁৰ পথতেই চলি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মিখাই ভৱিষ্যতৰ এনেকুৱা এটা দিনৰ কথা কৈছিল, যি দিনত মানুহে আৰু তৰোৱাল বা কোনো যুদ্ধৰ অস্ত্ৰ ব্যৱহাৰ কৰিব লগা নহ'ব। প্ৰভু যীশু খ্ৰীষ্টই যেতিয়া পৃথিৱীত শাসন কৰিবহি, তেতিয়া এই কথা ফলিয়াব। তেতিয়া কোনো জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল উঠাব নোৱাৰিব আৰু যুদ্ধৰ কথাও নিশিকিব। আমি এই অৱস্থালৈ অহা নাই আৰু শান্তিৰাজৰ শাসন নহালৈকে এনে অৱস্থাও নহ'ব। সেই সময়ত মানুহে নিজৰ নিজৰ দ্ৰাক্ষাৰ আৰু ডিমৰু গছৰ তলত বহিব আৰু কোনেও তেওঁলোকক ভয় খুৱাব নোৱাৰিব। ঈশ্বৰে নিজেই এই কথা কৈছে। ঈশ্বৰে কৈছে যে যেতিয়া তেওঁ ইছৰাইল জাতিক তেওঁলোকৰ দেশত ৰাখিব, তেতিয়া তেওঁলোকে শান্তি আৰু সমৃদ্ধিৰে জীয়াই থাকিব। সেয়া ভৱিষ্যতে হ'ব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ সময় আমাক দান কৰিলা তাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু বিশ্বাসেৰে প্ৰত্যেককে ল'বলৈ প্ৰভু তুমি সহায় কৰিবা আৰু যাতে এই বাক্য প্ৰভু তেওঁলোকে নিজৰ জীৱনত লৈ সেইমতে যাতে তেওঁলোকে চলিব পাৰিব আৰু তুমি অহা দিনলৈ প্ৰভু বাট চাই থাকি তোমাৰ কাৰণে যাতে সদায় তেওঁলোকে আগবাঢ়ি যাব পাৰিব, নিজৰ জীৱন শুদ্ধ পথত পৰিচালিত কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যিছয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মিখা 4 অধ্যায়ৰ ভাৱবাণী যিছয়া পুস্তকৰ কোনটো অধ্যায়ৰ লগত মিল খায়? অপশ্যন এ 4, অপশ্যন বি 1, অপশ্যন চি 3, অপশ্যন ডি 2। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।